নমস্কাৰ মই ৰবুল আমিন আৰু তোমালোকে চাই আছা নিঠিত একাডেমি ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা সো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 6 ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 6 ৰ বিষয়ে তো চেপ্টাৰ নম্বৰ 6 ৰ নামটো কি আছে বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ তো বৈজ্ঞানিক মানসিকতা আৰু সমাজৰ গুটেইখিনি প্ৰশ্ন উত্তৰ এই ভিডিঅ'ত আলোচনা কৰিছো সো ভিডিঅ'টো হেগলৈকে নিশ্চয় চাই থাকিবা তো কোশ্চেন নম্বৰ 1 কি কৈছে তলত দিয়া প্ৰশ্নমৰ শুদ্ধ উত্তৰ বাছি উলিয়া যে হৰপৰ দৰ্শন কৰিলে কি কৰা উচিত মানে হাপে কাটিলে মানুহে কি কৰা উচিত যে ডাক্তৰলৈ যোৱা উচিত আমি ৰাখিবল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে কিয়নো ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে কাৰণ বৈজ্ঞানিকভাৱে ৰাখিবল চাই আমি কাম কৰাৰ কোনো দৰকাৰ নপৰে বা এটো কামত নাহে কোশ্চেন নম্বৰ 2 কি কৈছে তুমি ওপৰত দিয়া প্ৰশ্ন উত্তৰটো কি শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰা তুমি সোয়ায়াতে কি আছে এই বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে আমি কি কৰিছো যেটুক আমি ৰাখিবল চাই দৈনন্দিন কাম আমি নকৰো তো এখিনি তোমালোকে নিজে আলোচনা কৰিবা এতিয়া আছে কোশ্চেন নম্বৰ 3 কংখৰ লগত খংখ মিলাব লাগে অনুসন্ধিত ইয়াৰ অৰ্থ হৈছে কৌতূহলী মানে ইচ্ছুক স্বাস্থ্যসন্মত মানে স্বাস্থ্যকৰ যুক্তিনিষ্ঠ মানে যুক্তি থকা বিৰল মানে পাবলৈ টান বিকল্প মানে এটাৰ হলনি আনটো পৰম্পৰা মানে পূৰ্বৰে চলি অহা ৰীতিনীতি প্ৰজ্ঞা মানে তীক্ষ্ণ বুদ্ধি বা তত্ত্ব জ্ঞান নাম্বাৰ 4 কি আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱাৰো লিখা বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা যে বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে যুক্তি তথ্য আৰু পৰীক্ষাৰ ওপৰত ভিত্তি কৰি যিকোনো বিষয়ৰ চিন্তা কৰা আৰু যিকোনো বস্তুৰ বাছনি কৰাৰ ক্ষমতাক বুজায় এই মনৰ অধিকাৰে যুক্তিনিষ্ঠভাৱে প্ৰতিটো বিষয়ৰ পৰা সত্য উদ্ঘাটন কৰিবলৈ চেষ্টা কৰে আমাৰ সমাজত এতিয়া কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত থকাৰ কাৰণ কি কাৰণ আমাৰ সমাজ এতিয়াও অবৈজ্ঞানিক ক্ৰিয়াকলাপৰ প্ৰচলিত হৈ থকাৰ মূল কাৰণ হ'ল শিক্ষা দীক্ষাৰ অভাৱ পৰম্পৰাগত বিশ্বাস কুসংস্কাৰ বহুত পুৰণি বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি লোকসকলে কিছু অযৌক্তিক ধাৰণা পালন কৰি থাকে হে এতিয়াও অবৈজ্ঞানিক কাৰ্যকলাপ আমাৰ সমাজত চলি থাকে মানে বিশেষকৈ ক'বলৈ গ'লে এই ডাইনী হত্যাটো চলি থাকে বা তেনেকুৱা মানুহে ঝৰা ফুকা যেটো বিশ্বাস কৰে এইবোৰ বস্তু হৈছে আমাৰ কি অন্ধবিশ্বাস বুলি আমি কওঁ নেক্সট কি আছে ভাল দিন বাৰ চাই কাম কৰা যুক্তিযুক্ত আছে নে ভাল দিন বাৰ চাই কাম কৰা এটা কুসংস্কাৰ হয় ইয়াৰ বৈজ্ঞানিক কোনো ভিত্তি নাই কামৰ সফলতা নিষ্ঠা পৰিকল্পনা আৰু কাৰ্যক্ষমতাৰ ওপৰতহে নিৰ্ভৰ কৰে দিন বাৰৰ ওপৰত নহয় যে তুমি কাম কৰাৰ কাৰণে কিমান কষ্ট কৰি আছা কিমান তাৰ কাৰণে প্ল্যানিং কৰিছা হেতুৱে ডিপেন্ড কৰিব ওকে তো ইয়াতে ডিপেন্ড নকৰিব কোনটো বাৰত কাম কৰি আছা সানডেত নে মানডেত ওকে কাম কৰিবলৈ সময় বা দিন বাৰৰ কোনো সম্পৰ্ক নাই এইবোৰ কেৱল মিছা বিশ্বাসৰ ওপৰতহে আধাৰিত ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত কিনো বৈজ্ঞানিক মানসিকতাই ছাত্ৰ ছাত্ৰীসকলৰ যুক্তি সংগত চিন্তা পৰীক্ষা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'বলৈ সহায় কৰে ইহঁতক ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত বিশেষ সহায় হ'ব মানে আমি কামটো কিয় কৰিব নালাগে কিয় যাব নালাগে সো আমি বিশেষকৈ কি গম পাওঁ যে আমি গম পাওঁ যে এটা বস্তু যে ৰাতি আমি বাহিৰত ওলাব নালাগে বা ৰাতি ডাঙৰ গছজোপাৰ তলত যাব নালাগে ভূতে দনে মানে পৰম্পৰাভাৱে মানুহে এইটো কথা কৈ থাকে তো এতিয়া আমি গম পাব লাগে যে কিয় মানুহে এনেকৈ কয় বা তাতে গ'লে কিয় মানুহে ভূতে ধৰা বুলি কোৱা হয় বেছিকৈ কথাটো এনেকুৱা যে ৰাতি যেতিয়া আমি ডাঙৰ গছৰ তলত যাম ডাঙৰ গছৰ তলত কি হ'ব ৰাতি গ'লে আমাৰ তাতে অক্সিজেনৰ মাত্ৰা যথেষ্ট পৰিমাণে কমি আহিব হে যেতিয়া আমি অক্সিজেনৰ পৰিমাণ কম পাম যথেষ্ট তেতিয়াহ'লে আমি কি পাম আমাৰ ব্ৰেইনত যদি যথেষ্ট পৰিমাণে অক্সিজেন সাপ্লাইটো নহয় তেতিয়াহ'লে ব্ৰেইনৰ ফাংশনিংটো অকমান কমি যায় আৰু তেতিয়া মানুহে উল্টা পুল্টা কৈ থাকে বা সেন্সলেছ হৈ যায় তেতিয়া মানুহে ভাবে কি যেনে ডাঙৰ গছৰ তলত গৈছিল কাৰণে ভূতে ধৰিছে তো তেনেকুৱা মানসিকতা আমি হলাব লাগিব বা আমি যুক্তি বিচাৰিব লাগিব নেক্সট নাম্বাৰ কি আছে অতীজৰে পৰা আমি আমাৰ সমাজত অহোক বিহোক হ'লে তেনে ব্যক্তি কাৰ ওচৰত নিয়াৰ প্ৰথা আছিল যে বেজৰ ওচৰত নিয়াৰ প্ৰথা আছিল আগতে কিন্তু সময়ত আধুনিক চিকিৎসা ব্যৱস্থা নথকাৰ বাবে গাঁওবাসীয়ে বেজ বা বৈদ্যৰ ওপৰত চিকিৎসা বিশ্বাস কৰিছিল কোশ্চেন নম্বৰ 5 কি আছে বাহিৰৰ ফুৰি চাকি আহা কাপোৰ কানিৰ পাকঘৰত সোমাবলৈ নিদিয়াৰ আৰু বৈজ্ঞানিক ভিত্তি লুকাই আছে কি ভিত্তি লুকাই আছে এটা আমি চাম তো চোৱা বাহিৰত ফুৰি অহা কাপোৰ কানিত ধূলি ধোৱা বীজাণুবোৰ লাগি থাকিব পাৰে এইবোৰ কাপোৰলৈ পাকঘৰত সোমালে খাদ্য সামগ্ৰী সংযোগ হৈ ৰোগৰ সৃষ্টি কৰে হেহে স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা ৰখাৰ বাবে এই নিয়মটো বৈজ্ঞানিক ভিত্তি লুকাই আছে নেক্সট কি আছে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি
এজন মানুহে কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে যে বৈজ্ঞানিক মানসিকতা গৰাকী হ'বলৈ আনুষ্ঠানিক শিক্ষাৰ সহায় হ'লেও ই আৱশ্যক নহয় এজন অশিক্ষিত ব্যক্তিয়ে যুক্তি পৰ্যবেক্ষণ আৰু প্ৰমাণৰ আধাৰত চিন্তা কৰি বৈজ্ঞানিক মনোভাৱ গঢ়ি তুলিব পাৰে মানে আমি যুক্তিটো চাব লাগে যে কিয় কৰিব নালাগে কিয় যাব নালাগে বা কিয় খাব নালাগে এনেকুৱা বস্তু আমি চাব লাগে ওকে সমাজত এখন উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে কিন্তু অন্ধবিশ্বাস আৰু কুসংস্কাৰ মানুহৰ অজ্ঞাত আৰু ভয়ত ৰাখে মানুহৰ প্ৰমাণ বা যুক্তি অবিহনে কিছুমান কথা বিশ্বাস কৰে যাৰ ফলত সঠিক সিদ্ধান্ত ল'ব নোৱাৰে ই মানুহৰ চিন্তা শক্তিক বিকল কৰে আৰু সমাজৰ পিছপৰা মনোভাৱ সৃষ্টি কৰে এইবোৰ বিজ্ঞান শিক্ষা আৰু উন্নয়নক বাধা দিয়ে কেতিয়াবা কুসংস্কাৰৰ ফলত মানুহৰ ওপৰত অন্যায় হিংসা বা বেয়া আচৰণ কৰা হয় যেনেকৈ ক'লো তোমালোকক ডাইনী হত্যা সেয়ে সমাজৰ সুস্থ শিক্ষিত আৰু উন্নত কৰিবৰ বাবে এই ধৰণৰ অন্ধবিশ্বাস কুসংস্কাৰ বৰ্জন কৰাটো অতিকৈ প্ৰয়োজনীয় এতিয়া কোৱেশ্চন নম্বৰ 6ত কি আছে চোৱা বিশেষ্য আৰু বিশেষণ পদ বাছি উলিয়াব দিছে যে উপন্যাস ঔপন্যাসিক ইতিহাস ঐতিহাসিক শিক্ষা শিক্ষানুষ্ঠান বাণিজ্য বাণিজ্যিক ভূগোল ভৌগোলিক তাৰপিছত কি আছে বিপৰীত শব্দ বৈজ্ঞানিক অবৈজ্ঞানিক সময় অসময় সাধু অসাধু ন্যায় অন্যায় ক্লান্ত উজ্জীৱিত শান্ত অশান্ত ভয় সাহস 8 নম্বৰ কি আছে গুণবাচক বিশেষৰ ওপৰলৈ ল'ব লাগে সৰল সৰলতা নম্ৰ নম্ৰতা দৃঢ় দৃঢ়তা দুৰ্বল দুৰ্বলতা ভদ্ৰ ভদ্ৰতা উচ্চ উচ্চতা পাঠটোত পুৰ বিলাক সমূহখিনি আদি সকলো আদি যোগ হৈ বহুবচনটো বুজোৱাৰ শব্দ বিচাৰি উলিয়াই লিখা যেনে মানুহবোৰ ঘৰবিলাক ছাত্ৰসমূহ গাঁওখিনি ল'ৰাসকল মানে এইটো প্লুৰেল নাউন বহুবচন বুজোৱা হৈছে ইয়াতে 3 নম্বৰত কি আছে বাপুকণ আইমনিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি যুক্তি সহকাৰে লিখা বাপুকণৰ ঠাই তুমি হোৱা হ'লে কি কৰিলাহেঁতেন তো চোৱা আইমনিয়ে স্বাস্থ্যৰ বাবে বাহিৰাগত কাপোৰ কানি হলোৱাৰ কথা কৈছে যি বৈজ্ঞানিক হয় বাহিৰৰ ধূলি কাপোৰত ধূলিৰ কণাৰ পৰা বাচিবলৈ কাপোৰৰ হলোৱাৰ পৰামৰ্শ বিজ্ঞানসন্মত বাপুকণৰ ঠাইত মই হোৱা হ'লে আইমনিক সমৰ্থন কৰিলোহেঁতেন ওকে এইটো আছিল আমাৰ লাষ্ট কোৱেশ্চন চেপ্টাৰ নাম্বাৰ কিমান আছিল এইটো চেপ্টাৰ নাম্বাৰ আছিল আমাৰ 6 ওকে সো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে হে তোমালোকে হেকলৈ চাইছা সো প্লিজ সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো দবাই দিবা আৰু কমেন্ট কৰিব নাপাহৰিবা যদি কিবা সমস্যা পাইছা তো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ